নমস্কাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ সামাজিক মাধ্যমলৈ শুনিবলৈ পোৱা গ'ল। কিন্তু ভাষণটো শুনি এনেকুৱাই অনুভৱ হ'ল যেন তেখেতে কায়িকভাৱে এফালে আমাৰ বড়ো ভাই ভনীসকলৰ অনন্য সাংস্কৃতিক ৰূপৰেখাৰ অন্যতম বাগৰুম্বা নৃত্য উপভোগ কৰিবলৈ উপস্থিত হৈছে আৰু আনফালে মনোজগতত তেওঁ অনাগত বিধানসভা নিৰ্বাচনত হাৰিব বুলি ত্ৰাসিত হৈ আছে। সেয়েহে তেখেতৰ ভাষণৰ প্ৰায় 20 মিনিট সময়ৰ 9 মিনিটমান অকল কংগ্ৰেছ দলকে আলোচনা কৰিলে। আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা বিজেপিৰ বিসংবাদবোৰ লুকুৱাবলৈ বাৰে বাৰে আহিবলগীয়া পৰিস্থিতি হৈছে। খুদ বৰ্তমানৰ বিজেপি মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰীৰে চাকৰি দিয়া হৈছিল বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। এতিয়া এইবোৰ লুকুৱাবলৈ সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত টকা পানীত উটুৱাই দি ঢাক ঢোল বজাবলৈ চৰকাৰ বাধ্য হৈছে। কাষতে বহি কংগ্ৰেছ চৰকাৰৰ দিনৰ শিক্ষা, স্বাস্থ্য, আইন, গড়কাপ্তানি, অসম চুক্তি ৰূপায়ণ ইত্যাদি বিভাগৰ মন্ত্ৰীসমূহে মোদী ডাঙৰীয়াৰ মুখত নিজৰ বিফলতাবোৰ শুনি নিজেই হাত চাপৰি বজাই আছে। মোদী ডাঙৰীয়াই এটা কথা পাহৰি যোৱা যেন লাগে যে তেওঁ যিমানবাৰ কংগ্ৰেছক ককৰ্থনা কৰিব সিমানবাৰেই তেওঁ আচলতে বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসকলক গালি পাৰিব। ৱাশ্বিং মেচিন পাৰ্টিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কেনেকুৱা এক বিড়ম্বনা। এইখিনিতে মোদী ডাঙৰীয়াই বাৰে বাৰে দোহৰা আন এটা তেখেতৰ প্ৰিয় মিছা কথাৰ কথা কওঁ। তেওঁ কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰী বহিষ্কাৰ নকৰিলে। আমি যদি অনুপ্ৰৱেশকাৰী সমৰ্থনকাৰী তেন্তে 2004 চনৰ পৰা 2014 চনলৈকে 10 বছৰত প্ৰায় 90,000 আমি কিয় বহিষ্কাৰ কৰিলোঁ? তেওঁলোকে যদি সঁচাই ইমান দেশপ্ৰেমী যোৱা 10 বছৰত তেওঁলোকে 15,000ও কিয় বহিষ্কাৰ কৰিব পৰা নাই? তেখেতে কৈ যোৱা 16 মে 2014 বাংলাদেশে তালি টোপোলা বন্ধাৰ প্ৰতিশ্ৰুতিৰ কথা নকলোৱে যেনিবা। আজি তেখেতে বেনাৰসৰ সাংগৰ হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তাৰে স্থানীয় ব্যক্তিয়ে বহুকেইটা প্ৰাচীন মন্দিৰ মেচিন লগাই ভমাৰ বাবে তেখেতক বৰ্তমান ঔৰংজেব নাম দিছে। সেইবোৰ কোনে ক'ব? সবাতোকৈ গুৰুত্বপূৰ্ণ যে তেওঁ এইবাৰো আমাৰ মৰমৰ শিল্পপ্ৰাণ জুবিন গাৰ্গৰ নাম উচ্চাৰণ কৰিবলৈ অস্বীকাৰ কৰি গ'ল। কি কাৰণ সেয়া ৰাইজে বিচাৰ কৰিব। শেষত প্ৰধানমন্ত্ৰীগৰাকীক এটাই অনুৰোধ জনাম, যিমানবাৰ আপুনি অসমলৈ আহিব সিমানবাৰ আপোনাক স্বাগতম। কিন্তু আপুনি আহিলে আপুনি প্ৰট'কলৰ নামত সাধাৰণ মানুহৰ খুব বেছি অসুবিধা কৰে। বহুতে আপোনাৰ বাবে সময়মতে হাস্পতাল, ট্ৰেইন, ফ্লাইটত গৈ নাপায়। সেয়েহে আদানী ডাঙৰীয়াক কৈ এখন হেলিকপ্টাৰ লৈ ল'ব আৰু সেইখনেৰে আপুনি বিভিন্ন স্থানলৈ অহা যোৱা কৰে যেন। ধন্যবাদ। নমস্কাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ সামাজিক মাধ্যমলৈ শুনিবলৈ পোৱা গ'ল। কিন্তু ভাষণটো শুনি এনেকুৱাই অনুভৱ হ'ল যেন তেখেতে কায়িকভাৱে এফালে আমাৰ বড়ো ভাই ভনীসকলৰ অনন্য সাংস্কৃতিক ৰূপৰেখাৰ অন্যতম বাগৰুম্বা নৃত্য উপভোগ কৰিবলৈ উপস্থিত হৈছে আৰু আনফালে মনোজগতত তেওঁ অনাগত বিধানসভা নিৰ্বাচনত হাৰিব বুলি ত্ৰাসিত হৈ আছে। সেয়েহে তেখেতৰ ভাষণৰ প্ৰায় 20 মিনিট সময়ৰ 9 মিনিটমান অকল কংগ্ৰেছ দলকে আলোচনা কৰিলে। আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা বিজেপিৰ বিসংবাদবোৰ লুকুৱাবলৈ বাৰে বাৰে আহিবলগীয়া পৰিস্থিতি হৈছে। খুদ বৰ্তমানৰ বিজেপি মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰীৰে চাকৰি দিয়া হৈছিল বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। এতিয়া এইবোৰ লুকুৱাবলৈ সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত টকা পানীত উটুৱাই দি ঢাক ঢোল বজাবলৈ চৰকাৰ বাধ্য হৈছে। কাষতে বহি কংগ্ৰেছ চৰকাৰৰ দিনৰ শিক্ষা, স্বাস্থ্য, আইন, গড়কাপ্তানি, অসম চুক্তি ৰূপায়ণ ইত্যাদি বিভাগৰ মন্ত্ৰীসমূহে মোদী ডাঙৰীয়াৰ মুখত নিজৰ বিফলতাবোৰ শুনি নিজেই হাত চাপৰি বজাই আছে। মোদী ডাঙৰীয়াই এটা কথা পাহৰি যোৱা যেন লাগে যে তেওঁ যিমানবাৰ কংগ্ৰেছক ককৰ্থনা কৰিব সিমানবাৰেই তেওঁ আচলতে বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসকলক গালি পাৰিব। ৱাশ্বিং মেচিন পাৰ্টিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কেনেকুৱা এক বিড়ম্বনা। এইখিনিতে মোদী ডাঙৰীয়াই বাৰে বাৰে দোহৰা আন এটা তেখেতৰ প্ৰিয় মিছা কথাৰ কথা কওঁ। তেওঁ কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰী বহিষ্কাৰ নকৰিলে। আমি যদি অনুপ্ৰৱেশকাৰী সমৰ্থনকাৰী তেন্তে 2004 চনৰ পৰা 2014 চনলৈকে 10 বছৰত প্ৰায় 90,000 আমি কিয় বহিষ্কাৰ কৰিলোঁ? তেওঁলোকে যদি সঁচাই ইমান দেশপ্ৰেমী যোৱা 10 বছৰত তেওঁলোকে 15,000ও কিয় বহিষ্কাৰ কৰিব পৰা নাই? তেখেতে কৈ যোৱা 16 মে 2014 বাংলাদেশে তালি টোপোলা বন্ধাৰ প্ৰতিশ্ৰুতিৰ কথা নকলোৱে যেনিবা। আজি তেখেতে বেনাৰসৰ সাংগৰ হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তাৰে স্থানীয় ব্যক্তিয়ে বহুকেইটা প্ৰাচীন মন্দিৰ মেচিন লগাই ভমাৰ বাবে তেখেতক বৰ্তমান ঔৰংজেব নাম দিছে। সেইবোৰ কোনে ক'ব?
সবাতোকৈ গুৰুত্বপূৰ্ণ যে তেওঁ এইবাৰো আমাৰ মৰমৰ শিল্পপ্ৰাণ জুবিন গাৰ্গৰ নাম উচ্চাৰণ কৰিবলৈ অস্বীকাৰ কৰি গ'ল। কি কাৰণ সেয়া ৰাইজে বিচাৰ কৰিব। শেষত প্ৰধানমন্ত্ৰীগৰাকীক এটাই অনুৰোধ জনাম, যিমানবাৰ আপুনি অসমলৈ আহিব সিমানবাৰ আপোনাক স্বাগতম, কিন্তু আপুনি আহিলে আপুনি প্ৰট'কলৰ নামত সাধাৰণ মানুহৰ খুব বেছি অসুবিধা কৰে। বহুতে আপোনাৰ বাবে সময়মতে হাস্পতাল, ট্ৰেইন, ফ্লাইটত গৈ নাপায়। সেয়েহে আদানী ডাঙৰীয়াক কৈ এখন হেলিকপ্টাৰ লৈ ল'ব আৰু সেইখনেৰে আপুনি বিভিন্ন স্থানলৈ অহা যোৱা কৰে যেন। ধন্যবাদ।